কৃষ্ণ। আমি আপোনালোকক ভিডিঅ' এটা প্ৰদৰ্শন কৰাবলৈ লৈছোঁ। সুন্দৰকৈ চাওক আৰু শেষলৈকে চাব, আপোনালোকৰ উপকাৰ হ'ব। এয়া চাওক, প্ৰথমে পৰিচয় কৰাই দিছোঁ। এয়া মচন্দৈ। আমাৰ মচন্দৈ স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী। ই আমাৰ পাকস্থলী সুন্দৰ কৰি ৰাখে আৰু ইয়াৰ বিভিন্ন গুণ আছে, গুণ কৈ শেষ কৰিব নোৱাৰি। তথাপি আমি যিখিনি পাইছোঁ, আমিতো ডক্তৰ কবিৰাজ নহয়, গতিকে আমি পোৱা গুণখিনি আপোনালোকক অৱগত কৰাইছোঁ। যিসকলৰ কেঁচুমূৰীয়া আছে, তেখেতসকলে নিয়মিত যদি মচন্দৈ পিটিকা খায়, তেতিয়াহ'লে তাৰ পৰা মুক্ত পাব পাৰে। ই আমাৰ পাকস্থলী সুন্দৰ কৰি ৰাখে, সেই হেতুকে মচন্দৈ অতিকে আমাৰ প্ৰয়োজন। আমি এই মচন্দৈ সময় গতিকে বজাৰত পাওঁ, সময় গতিকে নাপাওঁ, কিন্তু আমি 12 মাহে কেনেকৈ পাব পাৰোঁ মচন্দৈ, ইয়াৰ এটা সুন্দৰ পদ্ধতি আমি আপোনালোকক অৱগত কৰাইছোঁ। আমি এটা প্লাষ্টিক টিং কিনিলোঁ, 50 টকা লৈছে মাৰ্কেটত। ইয়াক আনি আমি তলত ফুটা উলিয়াই দিলোঁ। এই তলত ফুটা উলিয়াই ঠিক 4 আঙুলমান শিল দি আৰু 4 আঙুলমান বালি দি তাৰ ওপৰত গোবৰ মাটি ভৰাই ল'লোঁ। লৈ ইয়াত পকা ওপৰতে বহুৱাই থৈছোঁ আৰু ইয়াত আমি মচন্দৈ ৰুইছিলোঁ। মচন্দৈ এজোপা ৰোৱাৰ পিছত ইয়াৰ পৰাই বংশ বিস্তাৰ হৈ বহুত হয়। আমি ইয়াৰ পৰা খাই আছোঁ আৰু ব্যৱসায় ভিত্তিতো ইয়াক কৰিব পাৰি। এমুঠি মচন্দৈ 5 টকাকৈ ঘৰৰ পৰাই লৈ যায়, গতিকে ইয়াক অৰ্থ উপাৰ্জন কৰিব পাৰি। আমি এনেকৈ কৰিছোঁ, আমাৰ পৰা নিছে, সেইটোকে আমি আপোনালোকৰ লগত ভিডিঅ'টো প্ৰদৰ্শন কৰাইছোঁ। কৃষক বন্ধুসকলে এনেকৈ খেতি কৰি ধন উপাৰ্জন কৰিব পাৰে। মাটি নহ'লেও হ'ল, পকা ওপৰতে টিং এটা দি এনেকৈ কৰিব পাৰে। গতিকে চাওক, সুন্দৰভাৱে হৈছে। আমি খায়ো আছোঁ, বিক্ৰী কৰি আছোঁ, আমাৰ পৰা নিয়ে। গতিকে আমি এই ভিডিঅ'টো আপোনালোকক প্ৰদৰ্শন এইটো কাৰণেই কৰাইছোঁ, আপোনালোকেও ঘৰত যাতে ঘৰখন চলিবৰ কাৰণে, বিশেষ নহয়, আপোনালোকে এটা টিঙতে কৰিলে আপোনালোকক খাই ভাগৰি যাব। আৰু মচন্দৈ আমি দালিত দি খাব পাৰোঁ আৰু পিটিকা কৰি খাব পাৰোঁ, দুই ধৰণে আমি খাব পাৰোঁ। ইয়াৰ চেণ্টটো বৰ ভাল লাগে, গতিকে দালিখনত যদি অকণমান দি দিয়া হয়, তেতিয়াহ'লে দালিকণ খাই ভাল লাগে। আমি এনেকৈয়ে খাওঁ। গতিকে খোৱা পদ্ধতিটো, ৰোৱা পদ্ধতিটো আৰু কেনেকৈ পাব পাৰি সহজে, যেতিয়া অকণমান খৰাং হ'ব মাটিটো গুৰিত, তেতিয়া অলপ পানী ছটিয়াই দিব লাগে। ইয়াত বনবাত নহয়, পৰিষ্কাৰ হৈ থাকে। আৰু বজাৰৰ পৰা অনাখিনি আমি খাবলৈ অকণমান দিগদাৰ হয়, কেনেকুৱা পৰিস্থিতিৰ পৰা আনে আমি নাজানো। সেইটোকে আমি ঘৰতে এনেকৈ কৰি ল'লে পৰিষ্কাৰকৈ আমি ল'ব পাৰোঁ। কেঁচি দি ইয়াৰ আগকেইটা কাটি লৈ আমি খাব পাৰোঁ আৰু পুনৰ আকৌ ইয়াৰ পৰা ঠন ধৰি উঠে। গতিকে চাওকচোন কিমান সুন্দৰ পদ্ধতি। সেইকাৰণে আমি আপোনালোকক ভিডিঅ'ৰ দ্বাৰা প্ৰদৰ্শন নকৰি নোৱাৰিলোঁ। গতিকে আপোনালোকেও লাভ হ'ব, আপোনালোকে ঘৰতে কৰিব পাৰিব। আজিলৈ আহিছোঁ, পুনৰ আকৌ ভিডিঅ'ৰ দ্বাৰা আপোনালোকক লগ ভাগ কৰিম। কৃষ্ণ।